গুড মৰ্নিং বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজি যিহেতু ছানডে আৰু আজি সেইকাৰণে মই ৰাতিপুৱাৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি ৰাতিপুৱা সিও মোৰ লগতে বহি আছে। তুমি ৰোজা ৰাখিছিলা? সি বোলে আজি ৰোজাও ৰাখিছে, কিন্তু ইফালে আছে মেগী। সি মেগী খাবলৈ বহি আছে আৰু মই ৰাখিছোঁ ৰোজা। তো এনেকৈ দিনটো আজি পাৰ কৰিম। আৰু সি বোলে টিভি চায়, তো টিভি চোৱাৰ কাৰণে আমাৰ কেবুল কানেকশ্যনটো কাটি থোৱা আছিলে। মই আকৌ কেবুলত তাৰটো আকৌ ঠিক কৰিব লাগিব। গোটেইখিনি আপোনালোকক মই আজি দেখাই আছোঁ আৰু লাষ্টলৈকে ভিডিঅ'টো চাবলৈ নেপাহৰিব আপোনালোকে। তুমি বোলে আকৌ ৰোজা ৰাখিছা, এইবোৰ কি খাই আছা? হে, তুমি বোলে ৰোজা ৰাখিছা, কি খাই আছে এইবোৰ? হে, এইবোৰ কি হয়? হে, তুমি মিছা কথা কিয় কোৱা? মিছা কথা ক'ব নালাগে নহয়। মিছা কথা ক'ব নালাগে নহয়। তুমি মেগী খাই আছা, আকৌ ৰোজা ৰাখিছোঁ বুলি কৈছা। ভোক লাগিলে খাব নোৱাৰো যে সেইকাৰণেতো। ইছ, একেবাৰে বদমাছ তুমি। কিমান টেলেণ্টেড মই ঠিক কৰি দিলোঁ টিভিটো। এতিয়া সি চাই থাকিব বহি। দুপৰীয়া অকণ ৰেষ্ট কৰি ল'লোঁ আৰু এতিয়া যিহেতু ইফতাৰলৈ বেছি সময় নাই, সেইকাৰণে এতিয়া ইফতাৰখিনিও মই যোগাৰ কৰি লওঁ। আৰু এইফালে দেখিছে এদমমান কাপোৰ জমি আছে আৰু এইখিনিও মই ভাজ কৰিব লগা হৈ আছে। এইখিনিও কৰিম, আগতে ইফতাৰ যোগাৰ কৰি লওঁ। যদি সময় হয় কৰিম, নহবা এইখিনি ৰাতিয়ে কৰি ল'ম। আৰু এতিয়া ইফতাৰৰ কাৰণে মই ৰেডি কৰোঁগৈ। ইয়াত দিম পানী সিজিবলৈ কাৰণে আৰু নিমখো দি দিম। এতিয়া ঢাকনখন লগাই দিম। ইফালে আমাৰ বুট সিজি থাকক আৰু লগতে আমি দালিও পিচি ল'ম। ইয়াত আমি ধুই পখালি থৈ দিছোঁ দালি। এতিয়া দালিখিনি আমি পিচি ল'ম। জলকীয়া দি দিম কেইটামান আৰু দিম পিঁয়াজ। এতিয়া এইখিনি ভালদৰে মই পিচি ল'ম। অন কৰি আছে নেকি? এইটো অন হৈ আছিল আগতীয়াকৈ। আগতে চাই ল'ব লাগে সদায় মিক্সাৰ অন থাকেনে নাই। এতিয়া আমাৰ দালি পিচি হৈ গ'ল আৰু এইখিনি আমি বাচন এটাত উলিয়াই লৈছোঁ। সৰু বল এটাত উলিয়াই লৈছোঁ ভালদৰে। এয়া দেখিছে? গোটা পিঁয়াজটো দিছিলোঁ, কিন্তু পিছত গোটা পিঁয়াজ নিদিলোঁ। ভাবিছোঁ পিঁয়াজটো মই সৰু সৰুকৈ কাটিয়ে দিওঁ, সেইকাৰণে মই উলিয়াই দিছোঁ পিঁয়াজটো। আৰু ইয়াত জলকীয়াহে অকল দিছোঁ। লগতে গোটা পিঁয়াজটো এতিয়া আমি কাটি সৰু সৰু টুকুৰা কৰি ইয়াত মিহলাই দিম। এইটো চাওক, মিক্সাৰটো এনেকুৱা হ'ব লাগে। বেছি পাতল কৰিব নালাগে, অকণমান ঠিক হ'ব লাগে।
এতিয়া আমি ইয়াত যি যি মছলা লাগে আমি দি দিম আমি ইয়াত ফাৰ্ষ্টত দিম অকণমান জিৰা গুড়ি জলকীয়া গুড়ি তাৰপিছত দিম হালধি গুড়ি আৰু ইফালে দিম আদা নহৰু পেষ্ট আৰু এতিয়া দিম নিমখ এতিয়া ভালদৰে এইখিনি আমি মিক্স কৰি ল'ম আৰু যিখিনি আমি কাটি থোৱা পিঁয়াজ আছিলে আমি এতিয়া পিঁয়াজখিনিও দি দিম এইখিনিতে পিঁয়াজ দি দিম এতিয়া ভালকৈ এইখিনি মিক্স কৰি ল'ম এই আমাৰ মিক্সাৰটো ৰেডি হৈ গ'লগৈ এতিয়া দেখিছে এতিয়া ভাবিছোঁ চেৱৈ বনাওঁ সেইকাৰণে প্ৰথমতে গাখীৰ দি ল'লোঁ গাখীৰখিনি গৰম হ'লে আমি চেৱৈ দিম তাৰপিছত আমি কেনেকৈ বনাই আছোঁ সেইটো দেখাম আপোনালোকক এতিয়া দিছোঁ মই চেনি এতিয়া গাখীৰখিনি আমি উতলাই ল'ম আৰু তাৰপিছত মই ইয়াত চেৱৈ দি দিম আৰু আমি এইটো চেৱৈ আজি বনাম যোনটো এনেকৈ সিজাই ল'ব লাগে সেইটো চেৱৈ বনাম আৰু এতিয়া আমাৰ গাখীৰো উতলি হ'ল বহুত টাইম উতলিছে আৰু সেইকাৰণে আমি এতিয়া চেৱৈখিনি ইয়াত দি দিম আজি বেছি নহয় অকণমানে বনাম কাৰণ অকণমান দিলে এইখিনি বহুতখিনি হৈ যাবগৈ এতিয়া অকণমান সময় ইয়াতো উতলাই ল'ম চেৱৈখিনি সিজিব লাগিব সেইকাৰণে আৰু ইফালে আমাৰ চেৱৈ ৰেডি হৈ গ'লগৈ এতিয়া চাহৰ চামুচেৰে আমি পকৰী বেটাৰখিনি আমি গৰম তেলত অকণমানকৈ দি দিম এই ইফতাৰৰ কাৰণে এনেকৈ যোগাৰ কৰিছোঁ আমি আৰু কাবাক দিম বুলিও ভাবিছোঁ কাৰণ ইফতাৰ ৰোজা মাহত সদায় মানুহে ইফতাৰ ভগাই পেলাই খায় আৰু সেইকাৰণে আমি এইখিনি ধুনীয়াকৈ এনেকৈ কাঁহীত সজাই মেলি আমি দি আহিম আৰু ইফালে আমাৰ বুট ৰেডি হৈ গ'লগৈ দেখিছে আৰু ইফালে পকৰী ফ্ৰাই হৈ আছে ধুনীয়াকৈ ইফালে বনাই আছোঁ আমি কণী চপ আৰু বুটৰ চপ এইটো চাওক বুটৰ চপ মই নতুনকৈ বনাব ট্ৰাই কৰিছোঁ ফ্ৰাই হৈ আছে ধুনীয়াকৈ এই ইফতাৰখিনি আমি কাঁহীত ধুনীয়াকৈ সজাই লৈছোঁ কাৰণ ওচৰ চুবুৰীয়াক দিবলৈ কাৰণে তেনেকৈ সজাই পেলাই আমি সদায় দিওঁ তুমি কি খাইছা তুমি ৰোজা ৰাখা নাই এতিয়া তুমি খাই দিছা আজানে দিয়া নাই খকুৱা ল'ৰা আৰু এই ইফতাৰ যোগাৰ হৈ গ'ল ইয়াত চেৱৈ আছিলে আৰু এই বুট এইটো হৈছে দাইলৰ পকৰী এইখিনি হৈছে কণী চপ আৰু এইখিনি হৈছে বুটৰ চপ বনাইছোঁ মই আজি বুটৰ আৰু এয়া আছে ক'ল্ড ড্ৰিংকছ অকণমান লৈছোঁ আৰু ফল মূলখিনি দেখিছে আপোনালোকে এনেকৈ ইফতাৰৰ কাৰণে বহিছোঁ আৰু এতিয়া অকণ পিছতে আজান দিলে ইফতাৰটো কৰি ল'ম ইফতাৰ কৰাৰ পিছত ইমানে বেছি ভাগৰ লাগি আছে এতিয়া অকণমান ৰেষ্ট কৰিবলৈ মন গৈছে চোৱা অকণমান গেম পিছত খেলিবা অকণমান চোৱা নমৰা কি খেলি আছা তুমি গেমটো কি গেম খেলিছা কৈ দিয়াচোন পাহৰি গ'লো এই বেঙা ল'ৰাৰ নিচিনা কথা নাপাতিবা কোৱাচোন কি গেম খেলিছা ৰকি ক্ৰাফ্ট
লকি ক্ৰাফ্ট হে গেমটো পাহৰি গ'লো গেমটো পাহৰি গৈছা এনি টাইম মোবাইলত গেমেই খেলি থাকে আৰু ইমানে ভাগৰ লাগিছে মোক খাই লৈ পেলাই আৰু এতিয়া অকণমান ৰেষ্ট কৰোঁ আজিলৈ ইমানেই আছিলে আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই তেতিয়া বাই বাই গুড নাইট গুড নাইট বাই 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 গেমতে ব্যস্ত হৈ আছে সি